বিলত যিটো ৰেজিষ্টাৰিং অথৰিটি ইনষ্টেড অফ কাজী ইট উইল বি দ্য সাব ৰেজিষ্টাৰ যে কাজীয়ে বিয়া ৰেজিষ্টাৰ নকৰে ইট উইল বি ৰেজিষ্টাৰ্ড বাই দ্য সাব ৰেজিষ্টাৰ আমাৰ যিটো চৰকাৰী বিষয়াই এই বিয়াখন ৰেজিষ্টাৰ কৰিব কিন্তু বিয়া সম্পন্ন কৰাৰ যিটো অধিকাৰ সকলো ধৰ্মৰে আছে বিয়া যেনেকে হিন্দু বামুণে বিয়া পাতে শংকৰ সংঘত তেওঁলোকৰ নিয়মত বিয়া হয় ইছলামৰো বিয়া পতাৰ যিটো বিধিটোত এই আইনখনত কোনো নতুন ব্যৱস্থা অনা নাই যি ধৰণে ইছলাম লোকসকলে নিজৰ বিবাহ সম্পন্ন কৰে ইমাম সকলৰ উপস্থিতিত বা যি ধৰণে কৰে তেনেকেই কৰিব অনলি ৰেষ্ট্ৰিকশ্যন ইজ অন ৰেজিষ্ট্ৰেশ্যন আগত ৰেজিষ্ট্ৰেশ্যনটো কাজীয়ে কৰিছিল এতিয়া ৰেজিষ্ট্ৰেশ্যনটো সাব ৰেজিষ্টাৰে কৰিব আৰু আগতে মাইনৰৰো বিয়া ৰেজিষ্টাৰ হৈছিল এতিয়া মাইনৰ ছোৱালীৰ বিয়া ৰেজিষ্টাৰ হ'ব নোৱাৰে গতিকে এই এটা আমাৰ ইম্পৰ্টেণ্ট সিদ্ধান্ত এটা আজি অনা হৈছে আপোনালোকে জানে যে যিটো আমাৰ আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 যিটো আমাৰ যিখন আইনৰ দ্বাৰা অসমৰ গোটেই ভূমি ব্যৱস্থা পৰিচালিত হয় এই আইনখনৰ নাম হৈছে আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 এইখন হল আমাৰ মূল ভূমি আইন এই আইনখনত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ সময়ত চেপ্টাৰ 10 আহিছিল আৰু চেপ্টাৰ 10ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰা হৈছিল আজি এটা অসমৰ বাবে ঐতিহাসিক মুহূৰ্ত য'ত আমি আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ত আমি চেপ্টাৰ 12 এটা ইনকৰ্পৰেট কৰিছো মই আকৌ কৈছো গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ দিনত চেপ্টাৰ 10 আহিছিলে টু গিভ প্ৰটেকশ্যন টু দ্য ট্ৰাইবেল বেল্ট এণ্ড ব্লক আজি আমি আগুৱাই গৈ এতিয়া আমি ইয়াত চেপ্টাৰ 12 ইনকৰ্পৰেট কৰিলো চেপ্টাৰ 12 টো কি হ'ব টু ক্ৰিয়েট হেৰিটেজ ব্লক সাৰাউণ্ডিং এ আইকনিক ষ্ট্ৰাকচাৰ এটা আইকনিক ষ্ট্ৰাকচাৰক আমাৰ অসমৰ সংস্কৃতি অসমৰ ইতিহাসৰ লগত জড়িত যি আমাৰ সাংস্কৃতিক ঐতিহ্য আছে সেই ঐতিহ্যক সামৰি আমি চেপ্টাৰ 12 আনিলো আৰু উই ক্ৰিয়েটেড এ হেৰিটেজ ব্লক টুডে হেৰিটেজ ব্লকত কি হ'ব যে ইট উইল বি ইয়াক এটা আইকনিক ষ্ট্ৰাকচাৰৰ আধাৰত নিৰ্মাণ কৰা হ'ব যে বৰদোৱা এটা আইকনিক ষ্ট্ৰাকচাৰ বৰপেটা এটা আইকনিক ষ্ট্ৰাকচাৰ মাজুলীৰ সত্ৰসমূহ এটা আইকনিক ষ্ট্ৰাকচাৰ যদি আৰু কোনোবা আইকনিক ষ্ট্ৰাকচাৰৰ পৰামৰ্শ আহে তাকো আমি ল'ব পাৰিম ই 250 বছৰৰ পুৰণা হ'ব লাগিব চৰাইদেউ মৈদাম আইকনিক ষ্ট্ৰাকচাৰ গতিকে ইট কেন বি ৰিলিজিয়াছ ই ধৰ্মীয় হ'ব পাৰে ই সাংস্কৃতিকো হ'ব পাৰে বা ঐতিহাসিকো হ'ব পাৰে ইয়াক আমি এটা আইকনিক ষ্ট্ৰাকচাৰ বুলি ধৰি ল'ম আৰু এই আইকনিক ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰ এৰিয়া আমি প্ৰটেক্ট কৰিম বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ বৰপেটাৰ 5 কিলোমিটাৰ আজিৰ আইনখনত আমি সত্ৰ বা কাৰো নাম দিয়া নাই আমি কৈছো চৰকাৰে সেইটো ডিক্লেয়াৰ কৰি থাকিব পাৰিব লিষ্টখন বঢ়াই থাকিব পাৰিব খালি কণ্ডিশ্যন এটা ই 250 বছৰৰ পুৰণা হ'ব লাগিব এতিয়া 250 বছৰৰ পুৰণা অসমত যিমান মন্দিৰ মঠ ঐতিহাসিক স্থান আছে সকলো বিলাকক আমি এই প্ৰটেক্টেড এৰিয়াৰ মাজত আনিব পাৰিম প্ৰটেক্টেড এৰিয়াত কি হ'ব ইয়াত অকল সেই মানুহে মাটি কিনা বেচা কৰিব পাৰিব যি 3টা প্ৰজন্ম সেই এৰিয়াটোত বাস কৰিছে
বিধানসভা আইন পাছ হোৱাৰ আগত তাত 3টা প্ৰজন্ম সেই মাটিত ভোগ দখল কৰি থাকিব লাগিব আৰু তেওঁলোকেহে সেই অঞ্চলত মাটি কিনা বেচা কৰিব পাৰিব। অৰ্থাৎ বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰৰ ভিতৰত বটদ্ৰৱা সত্ৰত 3টা প্ৰজন্ম যি নিৰন্তৰ বাস কৰি আছে, সেই 3টা প্ৰজন্মৰ মানুহেহে মাটি কিনা বেচা কৰিব পাৰিব। বৰপেটা সত্ৰখনক যদি আমি চেণ্টাৰত লৈ লওঁ, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যি এৰিয়া হ'ব, সেই এৰিয়াৰ মাটি অকল সেই অঞ্চলত 3টা প্ৰজন্ম বাস কৰি থকা মানুহেহে সেই মাটি কিনা বেচা কৰিব পাৰিব। মোৰ অসমত 3টা প্ৰজন্ম হলে নহব, সেই নিৰ্দিষ্ট হেৰিটেজ ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰৰ আশে পাশে মোৰ 3টা প্ৰজন্ম হব লাগিব। অৱশ্যে যোনে ইতিমধ্যে মাটি কিনি লৈছে তেওঁলোকক উচ্ছেদ কৰাৰ কথা নুঠে, কিন্তু কাবাৰ যদি মাটি ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, একচনীয়া পট্টা হৈ আছে বা কিবা হৈ আছে, আইনৰ গণ্ডিৰ ভিতৰত আহি যাব। যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গল, ক্লিয়াৰ পজিশন হৈ গল, তেতিয়া বেলেগ কথা। এই আইনখনত বৰ্তমান আমি কিন্তু মাজুলীৰ ক্ষেত্ৰত এটা এক্সেপশ্যন আছে। বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ, কিন্তু মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়াত আনিছো। কাৰণ আমি ভাবো যে দলং দুখন নিৰ্মাণ হোৱাৰ পিছত মাজুলীৰ বহুত ব্যৱসায়িক উদ্যোগিক প্ৰতিষ্ঠান আদি গৈ মাজুলীৰ আধ্যাত্মিক ঐতিহ্যটো বিনষ্ট কৰি দিব পাৰে। সেইকাৰণে মাজুলীৰ মাটি এতিয়াৰ পৰা মাজুলীৰ 3টা প্ৰজন্মই যি বাস কৰিছিল তেওঁলোকেহে কিনা বেচা কৰিব পাৰিব। মাজুলীৰ ক্ষেত্ৰত সেই এক্সেপশ্যনটো অনা হৈছে, বাকীৰ ক্ষেত্ৰত 5 কিলোমিটাৰ, কিন্তু মাজুলীৰ ক্ষেত্ৰত পুৰা জিলাখন। ইয়াত যদি কোনোবাই, এতিয়া আমি কামাখ্যাৰ কথাটো অনা নাই, কিন্তু কালি যদি কোনোবাই কৈ দিয়ে কামাখ্যাকো ডিক্লেয়াৰ কৰক, কৰিব পাৰে। কিন্তু প্ৰথম পৰ্যায়ত আমি বৰপেটা, বটদ্ৰৱা আৰু মাজুলীক লৈ আমি আগবাঢ়িব খুজিছো। আৰু মই ভাবো যে এই আইনখন যদি বহুত দিন আগতে পাছ হলহেঁতেন, আজি বটদ্ৰৱা বা বৰপেটাৰ পৰিৱেশটো সম্পূৰ্ণ এটা বেলেগ হৈ থাকিলহেঁতেন আৰু এটা অসমৰ জাতীয় জীৱনৰ এটা ঐতিহাসিক মুহূৰ্ত। আৰু আমি এনে এখন আইন বিধানসভাত আনিম আপোনালোকক জনাবলৈ পাই মই নিজেও গৌৰৱ অনুভৱ কৰিছো। আজিৰ কেবিনেটে আৰু এটা মানুহৰ জীৱনৰ লগত জড়িত খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছে যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট মানুহ গাঁও পাতি বাস কৰে। আৰু য'ত 80% এণ্ড এবভ শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব মানুহ আছে, সেই গাঁওবিলাককো আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰিব খুজিছো, যাতে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব মানুহৰ মাটিৰ অধিকাৰ ইনটেক্ট হৈ থাকে। তাত প্ৰটেক্টেড ক্লাছে সুবিধা পাব মাটি কিনা বেচা কৰাৰ কাৰণে, দেট ইজ এ ডিফাৰেণ্ট থিং। কিন্তু শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট গাঁওবিলাকক আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ডিক্লেয়াৰ কৰিব খুজিছো। আৰু এই গাঁওখিনি কোনখিনি গাঁও মাইক্ৰ ট্ৰাইবেল বেল্ট ব্লকত আহিব বিচাৰিব, আমি ৰাইজৰ পৰাই আবেদন খুজিম, আমি জোৰ কৰি নকৰো। এই গাঁওখিনি আইডেন্টিফাই কৰাৰ কাৰণে আমি এখন কেবিনেট কমিটি কৰি দিছো, য'ত ৰণোজ পেগু, উৰ্ষা গৌৰা ব্ৰহ্ম আৰু পীযুষ হাজৰিকা কমিটিখনত থাকিব। আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত এই কমিটিখনে গাঁওখিনিৰ নাম আমাক দিব, আমি যাতে নটিফাই কৰিব পাৰো। থাৰ্ড, মাটিৰ লগতে জড়িত মিছন বসুন্ধৰা 2ৰ সময়ত গুৱাহাটীত আমি আবলটন কৰা মাটি বা নগৰ অঞ্চলত আমি আবলটন কৰা মাটি প্ৰিমিয়াম হাই হোৱাৰ কাৰণে মানুহে ল'ব পৰা নাছিলে,
যাতে দুখীয়া দৰিদ্ৰ মানুহেও মাটিখিনি ল'ব পাৰে। মিছন বসুন্ধৰা ৩-২ অক্টোবৰত আৰম্ভ হ'ব। তাৰ আগতে যোগেন মহান আৰু অশোক সিংঘালৰ নেতৃত্বত আমি এখন কমিটি কৰি দিছো। তেওঁলোকে যাতে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে প্ৰিমিয়াম দিব পৰাকৈ গুৱাহাটীৰ মাটিৰ দামখিনি ধাৰ্য কৰে। গুৱাহাটীত চৰকাৰী মাটিত বাস কৰি থকা মানুহ, ডিব্ৰুগড়, তিনচুকীয়া, তেজপুৰ, গাঁৱত আমাৰ ১,০০০ টকা ফিক্স আছিলে, কিন্তু টাউনত প্ৰিমিয়ামটো মাৰ্কেট ভেলুত আমি ল'ব খোজাৰ কাৰণে বহুত মানুহে মাটিটো ল'ব পৰা নাই। সেইকাৰণে দৰিদ্ৰ আৰু মধ্যবিত্ত মানুহে ল'ব পৰাকৈ আমি মাটিৰ প্ৰিমিয়াম ৰেটটো আমি ধাৰ্য কৰিব খুজিছো, আৰু তাৰ কাৰণে মন্ত্ৰী অশোক সিংঘাল আৰু আমাৰ মন্ত্ৰী যোগেন মহানক দায়িত্ব দিয়া হৈছে। আজিৰ কেবিনেটত আমাৰ জীৱিকা সখী বাইদেউসকল আছে। কিছু জীৱিকা সখী ৫,২৪২ গৰাকী বাইদেৱে স্কুটি পোৱা নাছিল, তেওঁলোকক আমি একোখনকৈ স্কুটি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। কিছু ট্ৰেন্সপৰ্ট টেক্সত আমাৰ সাল সলনি আছে, বিশেষকৈ ই-ৰিক্সা আদি সহায় কৰাৰ কাৰণে এই সম্পৰ্কৰো বিল এখন কেবিনেটত আহিব। আজি কেবিনেটত লোৱা এটা ডাঙৰ সিদ্ধান্ত হ'ল অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণ। আজিৰ ডেটত ২৭ লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু ১০,০০০কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছো। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলো। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালো যে ১০-১২ লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ ১২,৬০,০০০ নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো। ই অৰুণোদয় ৩ নামেৰে জনাজাত হ'ব। অৰুণোদয় ২ৰ বেনিফিচিয়াৰী সকলেও ৩ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব, আৰু ৩ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় ৩ৰ প্ৰক্ৰিয়াটো ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, আৰু আমি ১ ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া ১ ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী ২-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অটমেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহলে মই যোৱাবাৰ আপোনালোকক কৈছো যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰী কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত। কেবিনেটত বহুত দিনৰ পৰা আপোনালোকে জানে ময়ো আচৰিত হৈ আছিলো, মাজে মাজে চিন্তিত হৈ আছিলো। আমাৰ লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই মাজে মাজে পেপাৰ আৰু টিভিত কৈ থাকে যে আমি শংকৰদেৱ বঁটাটো দিয়া নাই। আপোনালোকে শুনি থাকে। তেতিয়া আমি সুধিছিলো যে কিয় শংকৰদেৱ বঁটা দিয়া নাই, দিয়াটোতো আমাৰ কোনো আপত্তি নাই। তেতিয়া আমি গম পালো যে ২০০৮ চনত কংগ্ৰেছ চৰকাৰে এটা সিদ্ধান্ত ললে যে শংকৰদেৱ বঁটা বছৰে বছৰে দিয়া নহব, ৩ বছৰতহে এবাৰ দিয়া হব। ইমান দিন আমি এনেই গালি খাই আছিলো, অথচ তেওঁলোকৰে কংগ্ৰেছ সহযোগী জগদীশ ভূঞা আৰু লুৰিণজ্যোতি গগৈ আমাক গালি পাই থাকে যে ৩ বছৰ শংকৰদেৱ বঁটা দিয়া নাই, ৩ বছৰ শংকৰদেৱ বঁটা দিয়া নাই।
আচলতে 2008 চনত কংগ্ৰেছ দলে এটা সিদ্ধান্ত ললে যে আমি 3 বছৰৰ মূৰে মূৰেহে শংকৰদেৱ বঁটা আমি দিব পাৰিম। সেইকাৰণে 2011ত কনকসেন ডেকাক দিছিলে, 2008ত শৰ্মিলা টেগুৰক দিছিলে, 9-10 দিয়া নাছিলে। আকৌ 2014ত ML ভাৰাদে পাণ্ডেক দিলে, 12-13 দিয়া নাছিলে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰেও তেনেকে 17 আৰু 20ত দিলে, বশিষ্ঠদেৱ শৰ্মা আৰু ভৱপ্ৰসাদ চলিহা। এতিয়া 3 বছৰ হৈ গল 2023। গতিকে 2023 চনৰ শংকৰদেৱ বঁটাৰ বাবে আমি বিশিষ্ট নৃত্যবিদ সোণাল মানসিঙক আজি এক্সপাৰ্ট কমিটিৰ অপিনিয়ন মতে আমি নিৰ্বাচিত কৰিছো। গতিকে ইমান দিন আমি এনেই গালি খাই আছিলো, আজিহে এইটো 86ত আৰম্ভ কৰোতে এজিপিৰ দিনত এইটো বছৰে বছৰে আছিলে, বাৰ্ষিক বঁটা আছিলে। 1986ত আৰম্ভ কৰিছিলে। প্ৰথম বঁটা কীৰ্তিনাথ হাজৰিকাই পাইছিলে, 87ত ভূপেন হাজৰিকাই পাইছিলে, 88ত সত্যজিৎ ৰায়ে পাইছিলে, এনেকে 89ত মহেশ্বৰ নায়কে পাইছিলে। কিন্তু 2008ত কংগ্ৰেছ চৰকাৰে যি কাৰণে নহওক কিয় সোণাল মানসিং জানে, তেওঁ পদ্মশ্ৰী হয়, ৰাজ্যসভাৰ সোণাল মানসিং, পদ্ম বিভূষণ হয় তেখেত সোণাল মানসিং। 3 বছৰত দিয়াৰ চিষ্টেমটো 2008ত কংগ্ৰেছ চৰকাৰৰ দিনত আৰম্ভ হৈছিলে। গতিকে আমাক মিছামিছি ইমান দিন আমি গালি খাই থাকিলো, আজি কেবিনেটত কথাটো ওলালে। গতিকে একেবাৰে সময়ত আপোনালোকে কব পাৰে যে 23ৰটো 4 মাহ দেৰি হৈছে বুলি, 24ত কিন্তু একজেক্টলি 3 বছৰৰ মূৰে মূৰে দিয়া হয়। গতিকে আমি সোণাল মানসিঙক দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো, আৰু তেখেতে যিটো দিনতে সন্মতি দিয়ে তেনেকে আমি নৱেম্বৰ মাহত আমি এটা অনুষ্ঠান কৰি তেখেতক আমি